অৰুণাচলৰ নদী বান্ধৰ কাৰণে বোলে 30,000 মেগাৱাটৰ বিজুলী উৎপাদন কৰিব, তাৰ কাৰণে অৰুণাচল 1 নম্বৰ ৰাজ্য হৈ যাব। আমি অৰুণাচলৰ লগতো কম্পিটিশ্যন কৰিব নোৱাৰিম। হেৰ বাপু, বুজি নোপোৱা, তোমাৰ মাথাটোৰে এইটো ঢুকি পোৱা নাই। অৰুণাচলত যদি এডাল গছৰ পাতটো নদীত পৰে, সেইটো আমাৰ ব্ৰহ্মপুত্ৰতে পৰে। অৰুণাচলত যিমান বিলাক নদী বান্ধ বন্ধাব, অসম ধ্বংস হৈ যাব। গতিকে অৰুণাচলৰ নদী বান্ধ হয় বন্ধ কৰা, নহলে অৰুণাচলৰ নদী বান্ধ বিলাক অসমৰ ক্ষতি নোহোৱাকে বনাবলৈ ব্যৱস্থা কৰা, যিটো কৰি আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গোটেই ষ্ট্ৰাকচাৰ বদলাই দিছো আন্দোলন কৰি। দম আছে এইটো আমাৰ। আৰু নহলে অৰুণাচলে যে পাৱাৰ উৎপাদন কৰিব কেনি যাব? অসমৰ ওপৰেদি নগাৰ চংটালৈহে বা অসমৰ ওপৰেদি যাব, তাৰ ওপৰত টেক্স লগাই দিয়া, নিজে নিজে অসম ধনী হৈ যাব। মাথাত মাল লাগিব, এনেই কথা কলে নহব। এনে মুখ্যমন্ত্ৰী বুলি জহাই থাকিলে নহব। এনেই আনক দাদাগিৰি কৰি ভয় খুৱাই থাকিলে নহব। অখিল গগৈক ভয় খুৱাই থাকি লাভ নাই। মই থোৰাই কেয়াৰ নকৰো আপোনালে। মই আপুনি যদি সঁচাকে অসমক টকা থকা ৰাজ্য কৰিব লাগে, ভূটানে যে ইয়াতে পাৱাৰ প্ৰডিউচ কৰিছে, আমাৰ অসমৰ ওপৰেদি পাৰ হৈ যাব, চবতে টেক্স লগাই দিয়ক। হে, অৰুণাচলত যিমান পাৱাৰ প্ৰডাকশ্যন হ'ব অসমৰ ওপৰেদি যাব, নহলে কেনি যাব? হাৱাই দি পঠিয়াব নেকি পাৱাৰ? ওপৰেদি যাব না, হয় তলেদি নহলে ওপৰেদি যাব লাগিব। হে, তেতিয়াহ'লে সেই ওপৰেদি যোৱাটোৰ ওপৰত টেক্স লগাই দিয়ক না, তেতিয়াহ'লে আমি নিজে নিজে ধনী হৈ যাম। সেইবোৰ মাথা মুণ্ড একো নাই, বুদ্ধি চুদ্ধি একো নাই, খালি বিৰোধী পক্ষক কেনেকে বদনামী কৰিব লাগে।